কৰ্কট ৰাশি সাপ্তাহিক ৰাশিফল 15 পৰা 21 জুন 2026। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আগন্তুক 7 দিন আপোনাৰ জীৱনৰ বাবে অত্যন্ত বিশেষ হ'ব পাৰে। 15 জুনৰ পৰা 21 জুনৰ ভিতৰত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন আনিব। বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাতে আগবাঢ়ি যাব পাৰে আৰু ভাগ্যই আপোনাক দিব পাৰে এক অমূল্য সুযোগ। কিন্তু এই সপ্তাহত এটা গুপ্ত সংকেত দেখা দিব যিটো চিনাক্ত কৰিব পাৰিলে আপোনাৰ সফলতাৰ দুৱাৰ সম্পূৰ্ণৰূপে খুলি যাব পাৰে। কোন দিনটো আটাইতকৈ শুভ? টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব সুখবৰ? প্ৰেম জীৱনত কি নতুন অধ্যায় আৰম্ভ হ'ব আৰু কৰ্মজীৱনত কেনেকুৱা ফলাফল লাভ কৰিব? সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহৰ ৰাশিফলত আছে কিছুমান আচৰিত ভৱিষ্যতবাণী। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কৰ্কট ৰাশিৰ বাবে 15 জুনৰ পৰা 21 জুনলৈকে এই সময়ছোৱা আৰ্থিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আগতে কৰা পৰিশ্ৰমৰ ফল ধন লাভৰ ৰূপত আহিবলৈ আৰম্ভ কৰিব পাৰে। যিসকল ব্যৱসায় কৰে তেওঁলোকে নতুন গ্ৰাহক বা নতুন চুক্তিৰ জৰিয়তে লাভ বৃদ্ধি হোৱা দেখিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ সম্পত্তি, ঘৰ, মাটি সংক্ৰান্ত বিষয়ক ইতিবাচক ভাল খবৰ লাভ কৰাৰ যোগ আছে। কিছুমান জাতক জাতিকাই নতুন সম্পত্তি কিনা বা ইনভেষ্টৰ বিষয়ে চিন্তা কৰিব পাৰে। 18 জুনৰ পৰা 20 জুনৰ ভিতৰত আকস্মিক ধন লাভ বা কোনো বিশেষ আৰ্থিক সুযোগ আহিব পাৰে, কিন্তু এই সময়ত অত্যধিক খৰচ বা আৱেগিক সিদ্ধান্ত লৈ টকা ইনভেষ্ট কৰাৰ পৰা বিৰত থাকিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে ডাঙৰ সিদ্ধান্ত ল'ব। যদি আপুনি চাকৰিয়াল হয় তেন্তে অতিৰিক্ত ইনকামৰ কোনো নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ বাবে বোনাছ, ইনচেণ্টিভ বা বকেয়া ধন লাভৰ যোগ আছে শক্তিশালী। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনভাগ্য আগতকৈ শক্তিশালী হ'ব আৰু সঠিক সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থাত অধিক সুদৃঢ় কৰি তুলিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈকে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনত বিশেষ অনুভূতি আৰু মধুৰ মুহূৰ্তলৈ আহিব পাৰে। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত থকা ভুল বুজাবুজি লাহে লাহে দূৰ হ'ব আৰু সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত সংগীৰ পৰা এটা বিশেষ সুখবৰ বা মৰমৰ আচৰণ লাভ কৰিব পাৰে যিয়ে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব। যদি আপুনি নিজৰ মনৰ কথা কাকো ক'ব বিচাৰি আছিল তেন্তে এই সময়ছোৱা তাৰ বাবে অনুকূল হ'ব পাৰে। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব আৰু ঘৰখনত সুখ শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বহুদিন ধৰি চলি থকা কোনো মতভেদ থাকিলেও সেয়াও সমাধানৰ পথত আগবাঢ়িব পাৰে। অৱশ্যে 17 আৰু 18 জুনত আৱেগিক সিদ্ধান্ত লোৱাৰ আগতে সংগীৰ মতামত শুনাটো জৰুৰী। সৰু কথাত ডাঙৰ সমস্যা নকৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ জৰিয়তে প্ৰেমৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। কোনো বিশেষ ব্যক্তিৰ সৈতে হোৱা আকস্মিক সাক্ষাতে হৃদয়ত নতুন অনুভৱ জন্ম দিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত সুখ, বুজাবুজি আৰু মৰম বৃদ্ধি পোৱাৰ শক্তিশালী যোগ দেখা গৈছে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 15 জুনৰ পৰা 21 জুনলৈকে কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই কামত ইতিবাচক ফল লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব আৰু আপোনাৰ দক্ষতাৰ প্ৰশংসা হোৱাৰ যোগ আছে। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব বা পদোন্নতিৰ সংকেত আহিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল সুযোগ আহিব পাৰে। বিশেষকৈ 19 জুন আৰু 20 জুনৰ সময়ছোৱাত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন অংশীদাৰৰ জৰিয়তে ব্যৱসায় বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে। আগতে স্থগিত হৈ থকা কোনো ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ হ'ব পাৰে। যদিও সপ্তাহৰ মাজভাগত সহকৰ্মী বা অংশীদাৰৰ সৈতে সৰু মতভেদ সৃষ্টি হ'ব পাৰে। শান্তভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে সমস্যাৰ সমাধান সহজ হ'ব। আৱেগত সিদ্ধান্ত নোলোৱাই ভাল। যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সময়ছোৱা পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে যথেষ্ট অনুকূল। সঠিক কৌশল আৰু ধৈৰ্যই আগন্তুক সময়ত ডাঙৰ সফলতা কঢ়িয়াই আনিব। মুঠতে ক'বলৈ গ'লে
এই সপ্তাহত কৰ্মজীৱনত উন্নতি, চাকৰিত সুনাম আৰু ব্যৱসায়ত লাভৰ শক্তিশালী যোগ দেখা গৈছে। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 জুনৰ পৰা 21 জুনলৈকে এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই সপ্তাহত আপোনাৰ মন আৰু শৰীৰ দুয়োটাৰে মাজত এক বিশেষ সংযোগ অনুভৱ কৰিব পাৰে। মন শান্ত থাকিলে শৰীৰো সুস্থ থাকিব আৰু শৰীৰ সুস্থ থাকিলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক ফল লাভ কৰিব। প্ৰথমতে স্বাস্থ্যৰ কথা কওঁ। এই সপ্তাহত অত্যধিক চিন্তা, মানসিক চাপ বা দুশ্চিন্তাৰ বাবে অলপ ক্লান্তি অনুভৱ হ'ব পাৰে। বিশেষকৈ যিসকলে বহু দায়িত্ব একেলগে বহন কৰি আছে তেওঁলোকে নিজৰ বিশ্ৰামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে টোপনি নাপালে মূৰৰ বিষ, শৰীৰ দুৰ্বলতা অথবা মনোযোগ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত এই সপ্তাহত অধিক সমাধান হোৱাটো ভাল। বাহিৰত অস্বাস্থ্যকৰ খাদ্য কমকৈ গ্ৰহণ কৰক আৰু পানী যথেষ্ট পৰিমাণে খাওক। সহজে ফল-মূল আৰু পুষ্টিকৰ খাদ্যই আপোনাৰ শক্তি বৃদ্ধি কৰিব। পাচনতন্ত্ৰৰ সৈতে জড়িত সৰু সুৰা সমস্যাৰ পৰা বাচিবলৈ নিয়মিত আহাৰ গ্ৰহণ কৰাটো জৰুৰী। 17 জুনৰ পৰা 19 জুনৰ ভিতৰত অলপ ভাগদৌৰ বা ব্যস্ততা বৃদ্ধি পাব পাৰে, ফলত শৰীৰত ভাগৰুৱা অনুভৱ আহিব পাৰে। কিন্তু নিয়মিত খোজকঢ়া, ব্যায়াম বা যোগ অভ্যাস কৰিলে স্বাস্থ্য সুস্থিৰ থাকিব। বহুদিন ধৰি উপেক্ষা কৰি থকা কোনো স্বাস্থ্য সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহ বিশেষ গুৰুত্বপূৰ্ণ। নেতিবাচক চিন্তাক স্থান নিদি ইতিবাচক মনোভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধুৰ সৈতে সময় কটালে মনৰ ওপৰত চাপ কমিব। ধ্যান বা প্ৰাৰ্থনাই আপোনাৰ মনক অধিক শান্ত আৰু শক্তিশালী কৰি তুলিব পাৰে। এতিয়া শিক্ষাৰ ক্ষেত্ৰলৈ আহক। এই সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সময় যথেষ্ট আশাব্যঞ্জক। অধ্যয়নত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়খিনি বিশেষ ফলপ্ৰসূ হ'ব পাৰে। পঢ়া-শুনাত আগতে বুজিবলৈ অসুবিধা হোৱা বিষয়সমূহ এই সপ্তাহত সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। শিক্ষক বা গাইডৰ পৰা সহায় লাভ কৰিব পাৰে। বিশেষকৈ 20 জুন আৰু 21 জুন অধ্যয়নৰ বাবে অত্যন্ত শুভ দিন বুলি গণ্য কৰা যায়। উচ্চ শিক্ষা, গৱেষণা বা নতুন দক্ষতা আহৰণৰ ক্ষেত্ৰতো ইতিবাচক অগ্ৰগতি দেখা যাব। যিসকলে অনলাইন কৰ্চ, প্ৰশিক্ষণ বা নতুন বিষয় শিকিবলৈ আগ্ৰহী তেওঁলোকৰ বাবে এই সপ্তাহে নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। অভিভাৱকসকলৰ বাবে এটা শুভ সংকেত হৈছে যে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ভাল খবৰ লাভৰ সম্ভাৱনা আছে। কোনো বিশেষ সফলতা বা প্ৰশংসাই পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম, শৃংখলা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাই আপোনাক সফলতাৰ পথত আগুৱাই নিব। শৰীৰ, মন আৰু জ্ঞান এই তিনিওটাৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰিলে সপ্তাহটো আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত কোন দিনটো আটাইতকৈ শুভ। এই সপ্তাহত 20 জুন আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব পাৰে। এই দিনত ভাগ্যৰ সমৰ্থন অধিক শক্তিশালী থাকিব। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো বিশেষ ব্যক্তিৰ সৈতে আলোচনা কৰাৰ বাবে দিনটো অনুকূল। টকা-পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব সুখবৰ। টকা-পইচাৰ ক্ষেত্ৰত সুখবৰ আহিব পাৰে। চাকৰি, ব্যৱসায় অথবা আগতে ৰৈ থকা কোনো পাবলগীয়া ধনৰ জৰিয়তে। কিছুমান জাতকে পৰিয়ালৰ সম্পত্তি, মাটি-বাৰী বা ইনভেষ্টৰ পৰা লাভজনক খবৰ লাভ কৰিব পাৰে। অতিৰিক্ত ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত কি নতুন অধ্যায় আৰম্ভ হ'ব। প্ৰেম জীৱনত নতুন বিশ্বাস, গভীৰ বুজাবুজি আৰু সম্পৰ্কৰ নতুন আৰম্ভণিৰ যোগ দেখা গৈছে। অবিবাহিতসকলৰ জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত আৰু আন্তৰিক হ'ব পাৰে। কৰ্মক্ষেত্ৰত কেনেকুৱা ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, নতুন দায়িত্ব অথবা উন্নতিৰ সুযোগৰ লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি আৰু লাভজনক সুযোগ আহিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ আত্মবিশ্বাস বৃদ্ধি পাব। সপ্তাহটোৰ মূল মেছেজ: ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ বাবে 15 পৰা 21 জুন 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত ভাগ্য, টকা-পইচা, প্ৰেম, কৰ্মজীৱন,
স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সংকেত দেখিবলৈ পোৱা গ'ল। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ পথ দেখুৱায়, কিন্তু সফলতাৰ চাবিকাঠি সদায় আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ হাততেই থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি আৰু অভিজ্ঞতা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি আপোনাৰ মন্তব্য পঢ়িবলৈ সদায় আগ্ৰহী। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। জয় মা লক্ষ্মী। ধন্যবাদ।